শিক্ষাগুৰুসকল জনাইছো এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে আপাৰ আইডি যেটো বৰ্তমান সকলো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক দিয়া হ'ব যাৰ সম্পূৰ্ণ নামটো হ'ল অটোমেটিক পাৰ্মানেন্ট একাডেমিক একাউন্ট ৰেজিষ্ট্ৰি আইডি অৰ্থাৎ ভাৰত চৰকাৰে এটা লক্ষ্য লৈছে যে ওৱান নেশ্যন ওৱান ষ্টুডেণ্ট আইডি তো সেই লক্ষ্যৰ উপনীত হ'বলৈ আপাৰ আইডি ভাৰত চৰকাৰৰ তৰফৰ পৰা জেনেৰেট কৰিব অৰ্থাৎ প্ৰত্যেক ছাত্ৰ-ছাত্ৰীলৈ আৰু এইটো ইউডাইস প্লাছতে জেনেৰেট হ'ব তো এইটো কেনেকৈ জেনেৰেট কৰিব লাগিব মই সবিশেষ এইটো ভিডিঅ'ত দেখুৱাই দিম তো আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাব তো প্ৰথমতে মনত ৰাখিব আপাৰ আইডিটো জেনেৰেট কৰাৰ কাৰণে এই বস্তুখিনি ছাত্ৰ-ছাত্ৰীৰ লাগিব প্ৰথম হ'ল ছাত্ৰ-ছাত্ৰীৰ যেটো ইউডাইস প্লাছত আপোনালোকে নামটো ভৰাব হেতু আধাৰ বেসড হ'ব লাগিব আৰু ডেট অফ বাৰ্থটো জেন্ডাৰটো আধাৰত যি লিখা আছে সেইমতে ইউডাইস প্লাছত ফিল আপ কৰি থব তাৰ পিছত ষ্টুডেণ্টৰ কিছুমান বেসিক ইনফৰমেশন লাগিব ধৰক মাক দেউতাকৰ নাম আৰু ষ্টুডেণ্টজন কোনটো ক্লাছত বা গ্ৰেডত পঢ়ে হেতু লাগিব মোবাইল নাম্বাৰ লাগিব আৰু ইউডাইস প্লাছত যি পেন নাম্বাৰ থাকে পাৰ্মানেন্ট এডুকেশন নাম্বাৰ হেতু লাগিব লগতে ছাত্ৰ-ছাত্ৰীৰ যি অভিভাৱক বা পিতৃ-মাতৃ আছে তেওঁলোকৰ এটা আইডি প্ৰুফ লাগিব ভোটাৰ আইডি হওক আধাৰ কাৰ্ডে হওক বা পেন কাৰ্ডে হওক হেতু লাগিব আৰু ছাত্ৰ-ছাত্ৰীৰ গাৰ্জিয়ান বা পিতৃ-মাতৃৰ পৰা এটা কনসেন্ট এটা ফৰ্ম থাকিব য'ত পিতৃ-মাতৃৰ সাইন ল'ব লাগিব অফলাইনত তাৰ পিছত আপোনালোকে কেনেকৈ জেনাৰেট কৰিব হেতু চাই লওক আপোনালোকে ইউডাইস প্লাছ যি আছে হেতু আপোনালোকে লগইন কৰি ল'ব আৰু লগইন কৰোতে আপোনালোকে নিজৰ স্কুলৰ ইউডাইস কোড আৰু পাসওয়াৰ্ড দি পেলাই লগইন কৰিব আৰু পাসওয়াৰ্ডটো আসলতে ব্লকৰ পৰা জেনাৰেট কৰি দিয়ে যদি কৰা নাই ব্লকত যোগাযোগ কৰি ল'ব বা ব্লকৰ পৰা কেতিয়াবা দি দিয়ে যে নিজে কৰি ল'বলৈ সেই পাসওয়াৰ্ডটো তেনেকৈ আপোনালোকে পাই যাব আৰু পাসওয়াৰ্ডটো প্ৰধান শিক্ষকৰ মোবাইলত আসলতে SMS যোগে আহিব তো এই পাসওয়াৰ্ডটো দি আপোনালোকে যেতিয়া লগইন কৰিব তেতিয়া এই বস্তুটো আসলতে বৰ্তমান নাই কিন্তু 2 দিনৰ ভিতৰতে হয়তো এটো আপডেট হৈ যাব এই লগইন কৰাৰ পিছত এনেকুৱা এটা পেজ খোল খাব য'ত এই সাইডত যে হেৰিবিলাক দেখিছে তাতে আপোনাৰ আপাৰ মডিউল বুলি এটা অপচন থাকিব তো এই আপাৰ মডিউলত আপোনালোকে ক্লিক কৰিব কৰাৰ পিছত এটা পেজ খোল খাব য'ত ওপৰত আপোনাৰ আছে সিলেক্ট ক্লাস বুলি আৰু সেকশন ক্লাস বা গ্ৰেড তো আপোনালোকে তাতে যোনটো ক্লাস আপোনালোকে সিলেক্ট কৰিব লাগে হেতু সিলেক্ট কৰিব সেকশনটো সিলেক্ট কৰিব কৰাৰ পিছত গোত ক্লিক কৰিব কৰাৰ পিছত আপোনালোকৰ ছাত্ৰ-ছাত্ৰীৰ যি লিষ্টখন হেতু ওলাই আহিব তো আপোনালোকে চাব যেতিয়া ছাত্ৰ-ছাত্ৰীৰ লিষ্টখন ওলাই আহিব যদি কোনোবা ছাত্ৰ-ছাত্ৰীৰ আপাৰ আইডি জেনাৰেট হৈ যায় তেতিয়া হলে এটো জেনাৰেটেড বুলি লিখা থাকিব যেনেকৈ ইয়াতে ধৰক ক্লাস 11 সিলেক্ট কৰিছে আৰু ইয়াতে আসলতে টোটাল এনৰলমেন্ট 4 দেখাইছে আপোনাৰ হেতু ক্লাছত যিমান আছে ইমান দেখাবো টোটাল জেনাৰেটেড আইডি অৰ্থাৎ কিমান জনক আপাৰ আইডি জেনাৰেট কৰা হৈছে ইয়াতে একজনৰ আৰু পেন্ডিং আছে 3 জনৰ তো হেতু ওপৰত লিখা থাকিব তো যাৰ জেনাৰেট হৈ গৈছে এটো চাব পাৰিছে আপাৰ আইডি নাম্বাৰ আছে আৰু যাৰ জেনাৰেট হোৱা নাই ধৰক এই সেকেন্ড ছাত্ৰজন ইয়াক যদি জেনাৰেট কৰিব লাগে এই সাইডত জেনাৰেট বুলি এটা অপচন আছে তাতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত এটো জেনাৰেট অপচনটোত আপোনালোকে এই গ্ৰীন কালাৰ আছে যে তাতে ক্লিক কৰিব কৰাৰ পিছত আসলতে এনেকুৱা এটা পেজ খোল খাব য'ত এই হেৰিবিলাক থাকিব বেসিক ইনফৰমেশন অফ ষ্টুডেন্ট জনৰ নাম থাকিব পেন নাম্বাৰ থাকিব আৰু ডেট অফ বাৰ্থ থাকিব লগতে ডু ইউ ওয়ান্ট টু চেঞ্জ আদাৰ ডিটেইলছ আপোনালোকে যদি আদাৰটো চেঞ্জ কৰিব খোজে কিবা ভুল থাকে তেতিয়া ইয়াত চেঞ্জও কৰিব পাৰিব আৰু বেসিক ডিটেইলছ খিনি ইউডাইস প্লাছত যি ভৰাইছে তাৰ পৰা আহিব পৰাপক্ষত আপোনালোকে ছাত্ৰ-ছাত্ৰীৰ শুদ্ধ ইনফৰমেশন খিনি দিবলৈ চেষ্টা কৰিব যাতে ভুল নহয় নহলে ছাত্ৰ-ছাত্ৰী পিছলৈ বহুত অসুবিধাত পৰিব লগা হয় তাৰ পিছত এই কনসেন্টটো থাকিব ফাদাৰ মাদাৰ তা আই ডেশ যে আছে তাতে ছাত্ৰ বা ছাত্ৰীজনৰ যি গাৰ্জিয়ান আছে বা পিতৃ-মাতৃ আছে তেওঁলোকৰ নাম লিখিব সিলেক্ট অপচনত তেওঁৰ লগত কি সম্পৰ্ক তেওঁৰ লৰা ছোৱালী কি হয় তাতে বহাই দিব তাৰ পিছত এই গাৰ্জিয়ান জনৰ কি আইডেন্টিটি প্ৰুফ আনিছে এই সিলেক্ট এটো আছে নহয় অফ অবনী উপাধ্যায় উইথ মাই আইডেন্টিটি প্ৰুফ এস তাতে সিলেক্ট কৰি পেলাই গাৰ্জিয়ান জনৰ আইডি প্ৰুফ কি আনিছে যদি আধাৰ কাৰ্ড আনিছে আধাৰ কাৰ্ড সিলেক্ট কৰিব আৰু আধাৰ নাম্বাৰটো আইডেন্টিটি প্ৰুফ নাম্বাৰ যে তাতে বহাই দিব আৰু লাষ্টত প্লেস অফ ফিজিক্যাল কনসেন্ট ঠাইৰ নাম বহাই দিব আৰু ডেট অফ ফিজিক্যাল কনসেন্ট ডেটটো বহাই দিব আৰু আই
পিছত আছে চাওক কনসেন্ট বাই হেড অফ দ্য স্কুল তাতে স্কুলৰ যিজন প্ৰধান শিক্ষক আছে তেওঁৰ নাম লিখিব লিখি পেলাই এইটো সাবমিট কৰি দিব দিয়াৰ পিছত আপোনাৰ এই আপাৰ আইডি যেটো এনেকে জেনাৰেট হৈ যাব আপাৰ আইডি জেনাৰেটেড সাকসেসফুলি আপাৰ আইডিটো আহি গৈছে আৰু পিছত এই আমি যে আগত দেখা পাইছো এজন ছাত্ৰৰ আপাৰ আইডি জেনাৰেট হৈ আছিল তেনেকে জেনাৰেটেড বুলি লিখা থাকিব সাইডত এটো জেনাৰেটেড বুলি লিখা থাকিব এনেকে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ আপাৰ আইডি আপোনালোকে জেনাৰেট কৰিব লাগিব আৰু এই যেটো ফাদাৰ মাদাৰৰ কনসেন্ট এটো অনলাইনত দিলে অফলাইনত আৰু এটা কপি আপোনালোকে ফাদাৰ মাদাৰৰ সাইন কৰাই আৰু এই আইডেন্টিটি নাম্বাৰটো লিখি ৰাখিব আৰু সেই বস্তুখিনি আসলতে স্কুলতে ৰাখি থব ভৱিষ্যতত হয়তো দৰকাৰ হ'ব পাৰে গতিকে এনেকৈ আপোনালোকে আপাৰ আইডি ছাত্ৰ ছাত্ৰীসকলৰ আপাৰ আইডি জেনাৰেট কৰিব লাগিব ভিডিওটো যদি ভাল লাগে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব এনেকুৱা ইনফৰমেশন বিলাক আগলৈ পাই থাকিবলৈ থ্যাংক ইউ